নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় কেৱল হিমানে নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এবাৰ সাংসদ ৰকিবুল হুছেইনৰ তৰফৰ পৰা কেতবোৰ বিস্ফোৰক মন্তব্য কৰা হৈছে ৰকিবুল হুছেইনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কি মন্তব্য কৰা হৈছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মা অসমখনৰ মুখ্যমন্ত্ৰী নহয় বুলি মন্তব্য ৰকিবুল হুছেইনৰ এই কথা তেওঁ নিজেই কৈছে মই কোৱা নাই বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হলে এনে কথা নকয় পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে আজি আন এটা নতুন খবৰ হৈছে ৰাজ্যত আৰম্ভ হৈছে মিয়া সাফাই অভিযান এফালৰ পৰা মিয়াৰ সপোনৰ ঘৰ ভাঙি চুৰমাৰ কৰা হৈছে ৰাজ্যত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ এবাৰ মিয়া সাফাই অভিযান আৰম্ভ কৰা হৈছে অবৈধ সন্দেহযুক্ত বেদখলকাৰীৰ বাসগৃহ এফালৰ পৰা বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে এবাৰ মিয়াৰ ঘৰত পৰিছে বুলডোজাৰৰ কুপ একেলগে 100ৰো অধিক বাসগৃহ ভাঙি চুৰমাৰ কৰা হৈছে কিয় অবৈধভাৱে বেদখল কৰিছিল এই সকল লোকে 153 বিঘা মাটি বেদখলকাৰী মিয়াই সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল আৰু তাৰ পিছতেই এফালৰ পৰা পৰিছে প্ৰশাসনৰ বুলডোজাৰ বৃহৎ গাঁত খান্দি পুখুৰী খান্দি গাঁও বেদখল কৰিছিল গাঁও সাজিছিল এই সকল লোকে আৰু সেই মিয়াৰ ঘৰত পৰিছে অৱশেষত বুলডোজাৰ হাজোৰ দক্ষিণ সিঙৰাত প্ৰশাসনে ভাঙি পেলাইছে অৱশেষত মিয়াৰ ঘৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অসম আৰক্ষীলৈ অসম চৰকাৰৰ তৰফৰ পৰা 11টাকৈ ডাঙৰ মন্তব্য কৰা হৈছে এবাৰ অসম চৰকাৰৰ তৰফৰ পৰা আৰক্ষী বিভাগলৈ কেতবোৰ নতুন নিষেধাজ্ঞা জাৰি কৰা হৈছে কি কৰিব নোৱাৰিব কি কৰিব পাৰিব অসম আৰক্ষীয়ে সেই সন্দৰ্ভত বিস্তৃত খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ অসম আৰক্ষীক 11টাকৈ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউনিফৰ্ম পিন্ধি এইকেইটা কাম কৰিলে নিশ্চিত বিপদৰ সন্মুখীন হ'ব আৰক্ষী কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে খাকী পোছাক পিন্ধি জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব এবাৰ আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সকিয়াই দিয়া হৈছে ৰাইজৰ কাম কৰিলেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষী কেৱল আইনৰ ভিতৰত থাকি কাম কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ নিজৰ ব্যৱহাৰে পিতৃ মাতৃৰ গাত চেকা লগাব পৰা কাম এবাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে কেৱল আইন অপৰাধীৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশনা দিছে চৰকাৰে বয়োজ্যেষ্ঠ ব্যক্তিক দেখিলে ক্ষীণত কৰাটো আৰক্ষীৰ নীতিৰ ভিতৰত থাকিব লাগিব কেতবোৰ নিষেধাজ্ঞাও জাৰি কৰা হৈছে বিহু মঞ্চত উঠি হকে বিহকে এবাৰ খাকী পোছাকধাৰীয়ে গান গাব নোৱাৰিব এছপিৰ অনুমতি অবিহনে বিহু মঞ্চত ফাংচনত গান গাব পাৰিব অসম আৰক্ষীয়ে এছপিৰ অনুমতি লাগিব উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ খাকী পোছাক পিন্ধি বিহু ফাংচনৰ মঞ্চত উঠিব নোৱাৰিব কোনো আৰক্ষী বিষয়াই পোছাক খুলি জাতীয় পোছাক ধুতি পাঞ্জাবী পিন্ধি গান গাব পাৰিব আৰক্ষীয়ে কেতবোৰ নতুন নিষেধাজ্ঞা জাৰি কৰিছে সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে নিজৰ ব্যক্তিত্ব বজাই ৰাখিব লাগিব অসম আৰক্ষীয়ে সামাজিক মাধ্যমে যাতে পোছাকত চেকা নলগাই সেই কথাটো ধ্যান দিব লাগিব এই অসম আৰক্ষীয়ে আৰু অসম আৰক্ষীক লৈ 11টাকৈ বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যত তুলপাৰ লগোৱা চুমি বিতৰ্কৰ পিছতে এইবাৰ আন এটা নতুন খবৰ ওলাইছে যে মেঘালয়ৰ জোৱাইত এইবাৰ চুমি আৰু তাৰ্কিক অসম এৰি মেঘালয় পালেগৈ চুমি বৰা আৰু তাৰ্কিক বৰাই ৰাজ্যত জোকাৰি যোৱা সেই খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মেঘালয়ৰ 2টাকৈ স্থানত আত্মগোপনৰ শেহতীয়া তথ্য আৰক্ষীৰ হাতত পৰিছে আৰু মেঘালয়ৰ জোৱাইৰ বিলাসী হোমষ্টেত আত্মগোপন কৰি থকাৰ তথ্য পোহৰলৈ আহিছে মেঘালয়ৰ নংপুত চুমি আৰু তাৰ্কিকৰ লাষ্ট লোকেশ্যন
এবাৰ শীঘ্ৰে মেঘালয়ত অভিযান চলোৱাৰ সম্ভাৱনা অসম আৰক্ষীৰ মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ নেতৃত্বত চলিব এই অভিযান মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগত অসম আৰক্ষী অসম এৰি মেঘালয় পালেগৈ সুমি বৰা আৰু তাৰ্কিক বৰা মেঘালয়ৰ দুটাকৈ স্থানত আত্মগোপনৰ শেহতীয়া তথ্য এতিয়া আৰক্ষীৰ হাতত পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেচন কাৰ্ডক লৈ ওলাইছে কেইটামান নতুন খবৰ এতিয়াৰ পৰা কোনে কোনে ৰেচন কাৰ্ড নতুনকৈ লাভ কৰিব কোনে কোনে ৰেচন কাৰ্ড লাভ নকৰিব প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰী লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৰাজ্যৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা 15 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ আবেদন আৰু এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড সবাতোকৈ জৰুৰী খবৰ চৰকাৰী চাকৰিয়ালেও ৰেচন কাৰ্ড লাভ কৰাৰ সুবিধা লাভ কৰিব প্ৰতি 4 বছৰে 4 লাখ টকাৰ তলত উপাৰ্জনকাৰীও লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5টাকৈ বিশেষ সুবিধা বিনামূলীয়া ৰেচন চিকিৎসা জীৱন বীমা অৰুণোদয় আঁচনি লাভ কৰিব হিতাধিকাৰীয়ে অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা ইফালে ৰেচন কাৰ্ডৰ আবেদনৰ বাবে বাধ্যতামূলক কৰা হৈছে আধাৰ কাৰ্ড থকাটো অত্যন্ত জৰুৰী আবেদনৰ লগত হিতাধিকাৰীয়ে সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি পৰিয়ালৰ মুৰব্বীৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা 20 লাখ লোকে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিটো আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বিজেপিত বিথৰ চৰাত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে এবাৰ দলে বলে বিজেপি এৰিছে মন্ত্ৰী নেতা তৃণমূল কৰ্মীয়ে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো বিজেপিৰ বিথৰ চৰাত আৰম্ভ হৈছে ভয়ংকৰ ভূমিকম্প বিজেপিৰ পৰা এতিয়া দলে বলে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে সমাগত নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত কহিবলৈ আৰম্ভ কৰিছে বিজেপিৰ ভেটি দলে বলে বিজেপি দল এৰিছে এবাৰ কাৰ্যকৰ্তাই খবৰটোকৈ জৰুৰী খবৰ বিজেপি দলৰ প্ৰতি তীব্ৰ অসন্তুষ্টি কাৰ্যকৰ্তাৰ বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে মন্ত্ৰী নেতাৰ পৰা তৃণমূল কৰ্মীলৈকে খবৰটোকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হাৰিয়ানাত বেয়া দিন চলিছে শাসকীয় বিজেপি দলৰ হাৰিয়ানাত হ'বলগীয়া বিধানসভা নিৰ্বাচনত পৰাজয়ৰ ভয়ে খেদিছে বিজেপি এতিয়া ধুমাৰ সৃষ্টি হৈছে কাৰ্যকৰ্তাৰ দলত্যাগক লৈ টেনচনত পৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি জেপি নড্ডা হাৰিয়ানা নিৰ্বাচনক লৈ জৰুৰী বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী গৰাকী লগতে অমিত শ্বাহ বিজেপিৰ সভাপতি গৰাকীও হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰ চৰাত এতিয়া খহনীয়াৰ সৃষ্টি হৈছে পৰৱৰ্তী ব্ৰেকিং নিউজ জিঅ'ই এতিয়া দাম কমাইছে জিঅ' ৰিচাৰ্জৰ দাম এতিয়া হ্ৰাস পাইছে অৱশেষত বাধ্য হৈছে জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ বাবে ভাল খবৰ ৰিচাৰ্জৰ দাম এতিয়া হ্ৰাস কৰিছে জিঅ'ই দৈনিক 2GB ডাটা প্ৰদান কৰিব অতি কম দামৰ ৰিচাৰ্জত 223 টকাৰ ৰিচাৰ্জত লাভ কৰিব কেইবাটাও বিশেষ সুবিধা 223 টকাৰ প্লেনৰ দৈনিক 2GB ডাটা লাভ কৰিব গ্ৰাহকে ইফালে 28 দিনত 56GB ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকে 122 টকাৰ প্লেনৰ দৈনিক 1GB ডাটা গ্ৰাহকসকলে লাভ কৰিব এই প্লেনত ভয়েস কলিং আৰু এছএমএছৰ সুবিধাও লাভ কৰিব সমান্তৰালভাৱে 179 টকাৰ ৰিচাৰ্জত আনলিমিটেড কলিংৰ লগতে 1.5GB ডাটা গ্ৰাহকসকলে লাভ কৰিব আৰু 189 টকাৰ ৰিচাৰ্জত 2GB ডাটা লাভ কৰিব গ্ৰাহকে লাভ কৰিব আনলিমিটেড কলৰ সুবিধাও আৰু এইদৰে জিঅ'ৰ তৰফৰ পৰা ভাল খবৰ প্ৰদান কৰা হৈছে যে অতি কম দামত এতিয়া গ্ৰাহকসকলে জিঅ'ৰ সুবিধা লাভ কৰিব